কৃষ্ণ হাজো শুৱালকুছি বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে একালৰ শক্তিশালী আছু নেতা সিদ্ধাৰ্থ দাস। সমাগত অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰাৰ্থীসকলে নিৰ্বাচনী তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। হাজো শুৱালকুছি বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হ'ব স্থানীয় যুৱ নেতা সিদ্ধাৰ্থ দাস। সমান্তৰালভাৱে ৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিত হাজোৰ শক্তিশালী স্থানীয় যুৱক তথা একালৰ প্ৰাক্তন ছাত্ৰ নেতা সিদ্ধাৰ্থ দাসে নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ ভিতৰত হাজোৰ পিতল শিল্প, শুৱালকুছিৰ পাট মুগাৰ শিল্পৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান যুৱ নেতা সিদ্ধাৰ্থ দাসৰ। নিৰ্দলীয় প্ৰাৰ্থী সিদ্ধাৰ্থ দাসে আজি হাজোৰ ধাৰেশ্বৰ দেৱালয়ত আশীষ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইফালে ২৩ মাৰ্চত নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিব বুলিও উল্লেখ কৰে সিদ্ধাৰ্থ দাসে। নিশ্চয় এইটো আপোনালোকে খবৰ যিটো পাইছে এইটো একেবাৰে সঁচা। আমি এই হাজো শুৱালকুছি সমষ্টি যি আমাৰ নতুন সমষ্টি, ইয়াত আমাৰ চৰণীয়া পথাৰ কৰা আমি কোনো ধৰণৰ মানুহক আমি প্ৰশ্ৰয় নিদিওঁ। আমি আমাৰ সমষ্টি আমাৰ এই পদক্ষেপৰে আমি আগবাঢ়িছো। আমি ইয়াত কোনো ধৰণৰ বহিৰাগত বা আমাৰ সমষ্টিৰ যিখিনি বাহিৰৰ মানুহ আহি ইয়াত সমষ্টিক আমি প্ৰাধান্য তেখেতসকলক নিদিওঁ। আমাৰ সকলো ৰাইজ একত্ৰিত হৈছে, একত্ৰিত হৈ আমাৰ স্থানীয় হিচাপে আমাক যদি অন্য কেণ্ডিডেটক কোনোবা স্থানীয় হিচাপে দিলেহেঁতেন আমি তেতিয়াও ক'ব লগা নাছিল। যিকোনো দলৰে হওক বাহিৰৰ পৰা কেণ্ডিডেট আমি ইয়াত একচেপ্ট নকৰোঁ কোনো ধৰণৰ। সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আগবাঢ়িছোঁ আৰু নিশ্চয়কৈ বিপুল ভোটত জয়যুক্ত কৰিম, এইখিনি আমাৰ আশা। আমি আমাৰ সমষ্টি আমাৰ এইটো আমি লক্ষ্যৰে আমি আগবাঢ়ি যাম। 2 বছৰ ধৰি আপুনি আছু সক্ৰিয় সদস্য হিচাপে আগবাঢ়ি আহিছিলে, কিন্তু এইবাৰ নিৰ্বাচনলৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। হয়, আমি আছু হিচাপে স্থানীয় যি সমস্যা আছিলে এই সমস্যাসমূহত আছুৰ দিনত বহুত মাত মাতি আছিলোঁ। আমি আছুৰ কিছুমান নেতাক আমি বহুত বিশ্বাসত লৈছিলোঁ, সেনেকুৱা কিছুমান নেতা ভণ্ড হিচাপে প্ৰমাণিত হৈছে। সেইকাৰণে আমি সেই ভণ্ড নেতাবিলাকৰ সেই প্ৰলোভনকাৰী যিবিলাক নেতা দৌৰা ককৰা বুলি কয়, সেনেকুৱা ধৰণৰ যিবিলাক নেতা, সেই নেতাবিলাকক আমি প্ৰত্যাহ্বান জনাইছোঁ। এই আছুৰ যি সময়ত আমি আছু কৰিছিলোঁ সেই সময়ত যিবিলাক সমস্যা সমাধান কৰিম বুলি বিভিন্ন ৰাজনৈতিক দল হওক বিভিন্ন মানুহে আমাক আশ্বাস দিছিলে, বিশ্বাস দিছিলে, কিন্তু আমাৰ সময়ত এই ধৰণৰ কোনো ধৰণৰ কাম আমাৰ হৈ নুঠিলে। সেইকাৰণে আমি আমাৰ সমষ্টি আমাৰ লক্ষ্যৰে আমি এই সকলোবোৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমি এই সমস্যাৰ লগতে আমি যি আমাৰ বহিৰাগত ইয়াতে কোনো ধৰণৰ যে মানুহক আমি আশ্ৰয় নিদিওঁ আমাৰ সমষ্টিত, সেইখিনি আমি তেখেতসকলক প্ৰমাণ কৰি দেখুৱাম। মোৰ নাম সিদ্ধাৰ্থ দাস, ৩০ নং হাজো শুৱালকুছি সমষ্টিৰ পৰা এইবাৰ নিৰ্দলীয় হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। মই অহা সোমবাৰে মই নমিনেশ্যন দাখিল কৰিম। আমি আপোনালোক সকলোৱে আহিব। আমি যিহেতু সমষ্টিৰে আমাক ইয়াত প্ৰথম পদধূলি দিয়া হিচাপে আমাক কোনো ক'ব লগা নাই। আমি ইয়াৰে সমষ্টিৰ এইটো সমষ্টিৰ পৰা আমি ওলাই যাম। আমাক বিশেষকৈ আমাক আদৰণি নকৰিলেও হ'ব ৰাইজে, যিহেতু আমি ইয়াৰ পৰা দলে বলে আমি আগুৱাই যাম, সেইটোৱে কথা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ